Hi everyone. আজি কঁকালৰ বিষয়ৰ বাবে কেইটামান এক্সাৰসাইজ দেখুৱাম যোনকেইটা বহুত সিম্পল হয় বাট বহুত ইফেক্টিভ হয় যেহেতু আজিকালি কঁকালৰ বিষ বহুত কমন প্ৰব্লেম হৈ পৰিছে আৰু মানুহে বিভিন্ন ধৰণৰ ঔষধ খায় বা পেইন কিলাৰ্ছ খায় যাৰ বহুত সাইড ইফেক্ট থাকে তো চাওকচোন এই কেইটামান এক্সাৰসাইজ কঁকালটো উঠাব উঠাই কিনে 1ৰ পৰা 10লৈকে হিচাপ কৰিব 1 2 3 4 5 6 7 8 9 10 এনেকৈ 10 বাৰ হ'ব 1 2 3 4 5 6 7 8 9 10 এইটো 1 2 3 4 5 6 7 8 9 10 এই দুটা হ'ল তাৰপিছত এইটো ভৰি আৰু এইটো একেলগে এইটো আগত 1 2 3 4 5 6 7 8 9 10 এতিয়া এইটো ভৰি আৰু এইটো হাত আগত চিধা এইটো হাতটো চিধা উঠা 1 2 3 4 5 6 7 8 9 10 ঠিক আছে এইটো একবাৰ হাত ভৰি একেলগে এনেকৈ 5 বাৰ কৰিব লাগিব হ'ব দিনত 2 বাৰ কৰিলে ৰাতি আৰু সন্ধিয়া ঠিক আছে বা এইটো পজিশ্যনতো 10 ছেকেণ্ডকৈ থাকিব পাৰে 5টা ৰেপিটেশ্যনছ মানে 10 ছেকেণ্ড কৰি পিনে অলপ ৰেষ্ট ল'ব আকৌ 10 ছেকেণ্ড তেনেকৈ 5 বাৰ কৰিব লাগিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে ফ'ল' লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ